নমস্কাৰ হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত নৱম মানৰ গণিতৰ পৰিসংখ্যা পাঠটোৰ অনুশীলনী 14.2 ৰ 5 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিবলৈ লৈছোঁ য'ত প্ৰশ্নটোত আছে এখন মহানগৰৰ প্ৰতি ppm বায়ুত সালফাৰ ডাই অক্সাইডৰ গাঢ়তা জুখিবৰ বাবে এক অধ্যয়ন চলোৱা হৈছিল 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনে ধৰণৰ এখন আমাক তালিকা দিয়া আছে তাৰ পিছতে আমাক প্ৰথম প্ৰশ্নটো দিছে 0.00 ৰ পৰা 0.04 0.04 ৰ পৰা 0.08 এনে ধৰণৰ শ্ৰেণী অন্তৰাল লৈ এই তথ্যৰাজিৰ পৰা এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি উলিওৱা 2 নম্বৰ প্ৰশ্নটোত আছে কিমান দিন সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 ppm তকৈ বেছি আছিল এতিয়া আমি জানো সালফাৰ ডাই অক্সাইড এবিধ বিষাক্ত গ্যাস মহানগৰৰ বায়ুত এই গ্যাসবিধৰ পৰিমাণ জোখা হৈছিল এতিয়া আমাক ইয়াত কি ল'বলৈ কৈছে শ্ৰেণী অন্তৰাল 0 ৰ পৰা 0.04 এনে ধৰণৰে শ্ৰেণী অন্তৰাল ল'বলৈ কৈছে মই তোমালোকক ইতিমধ্যে শ্ৰেণী অন্তৰাল কি কৈছো তথাপিও কৈ দিও যে এইখিনিৰ ভিতৰত কিমান দিনত সালফাৰ ডাই অক্সাইডৰ গাঢ়তা পোৱা গৈছিল হেতু আমি প্ৰত্যেকটো শাৰীতে লিখি যাব লাগিব ইয়াত এতিয়া আমি চাই লওঁ আহাচোন যে আমাৰ শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী প্ৰস্থ কিমান শ্ৰেণী অন্তৰাল এইটো আনটো এটা দ্বিতীয় শ্ৰেণী অন্তৰাল এইটো এতিয়া শ্ৰেণী প্ৰস্থ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে উচ্চ শ্ৰেণী সীমা কোনটো বুলি কৈছিলো এইটো আৰু নিম্ন শ্ৰেণী সীমা এইটো ইয়াত দ্বিতীয়টোত উচ্চ শ্ৰেণী সীমা কোনটো এইটো এইটো নিম্ন শ্ৰেণী সীমা উচ্চ শ্ৰেণী সীমা হৈছে এইটো আমি উচ্চ শ্ৰেণী সীমাৰ পৰা নিম্ন শ্ৰেণী সীমা বাদ দিলে যেটো মান পাওঁ হেতুকে আমি কওঁ শ্ৰেণী প্ৰস্থ অৰ্থাৎ আমি ইয়াৰ পৰা যদি এনেকৈ বাদ দিও তেতিয়া হলে আমি শ্ৰেণী প্ৰস্থ কিমান পাইছিলো 0.04 অৰ্থাৎ 0.04 কে প্ৰত্যেকটো শ্ৰেণী প্ৰস্থ আমি পাই যাম এতিয়া তাৰ আগতে আমাৰ কৰিব লগা কামটো হ'ল কি যে ইয়াত আটাইতকৈ বেছি তথ্যৰ মান কোনটো ইয়াত আমি যদি তালিকাখন এফালৰ পৰা চাই যাওঁ দেখো যে 0.22 এইটোৱে হৈছে আটাইতকৈ ডাঙৰ তথ্যৰ মান ইয়াতকৈ আৰু ডাঙৰ মান এই তালিকাখনত নাই গতিকে আমি যিখিনি শ্ৰেণী অন্তৰাল বনাম সেই শ্ৰেণী অন্তৰালখিনি কৰলৈকে বনাব লাগিব আমি চাই লওঁ আহাচোন আমি এই তালিকাখন চাওঁ প্ৰথমটো আমাক এটো ল'বলৈ দিছে বুলি প্ৰশ্নত দিয়া আছে তাৰ পিছৰটো এটোৱে হ'ব তাৰ পিছতে আমাৰ 0.04 কৈ বাঢ়ি যাব 0.08 ৰ পৰা 0.12 0.12 ৰ পৰা 0.16 এটোৰ লগত 0.04 যোগ কৰিলে যেটো লাভ হেতুৱে লিখিম আকৌ 0.16 ৰ পৰা 0.20 0.20 ৰ পৰা 0.24 তাতকৈ আৰু লিখি যাব লাগিবনে নালাগে কাৰণ আমাৰ আটাইতকৈ ডাঙৰ তথ্যটো 0.22 আৰু এটো কাৰ মাজত সোমাই আছে এই শ্ৰেণীটোৰ ভিতৰতে সোমাই আছে তাতকৈ বেছি ডাঙৰ তথ্য নাই গতিকে আৰু আমি লিখি যাব নালাগে এতিয়া আমি তথ্যখিনি চাই যাম ইয়াত 0.00 ৰ পৰা এইটো শ্ৰেণী অন্তৰালৰ কিনো আমি মান পাইছো এতিয়া এখিনি চাওঁতে তোমালোকক মই আগতেও কৈছো যেটো উচ্চ শ্ৰেণী সীমা সেই উচ্চ শ্ৰেণী সীমাটো কিন্তু ইয়াত আমি নধৰো 0.00 ৰ পৰা 0.04 এই শ্ৰেণী অন্তৰালটোত কি মান ধৰিম 0.00 ৰ পৰা 0.3 লৈকে ধৰিম কিন্তু তাতকৈ বেছি হলে আমি নধৰো 0.04 টো নধৰিম 0.04 টো কোনটো শ্ৰেণী অন্তৰালত ধৰিম পিছৰটো শ্ৰেণী অন্তৰালত ধৰিম আমি অংকটো কৰি চালে গম পাবা আমি প্ৰথমতে কি কৰিব লাগিব আমি শ্ৰেণী অন্তৰালখিনি লিখি লম য'ত আমি ইয়াত শ্ৰেণী অন্তৰাল বুলিও লিখিব পাৰো গাঢ়তা বুলি নিলিখি পেলাই কোনোবাই সালফাৰ ডাই অক্সাইডৰ গাঢ়তা ব্ৰেকেটত ppm বুলি লিখি দিব পাৰা তাৰ পিছৰটোত আমাক কি লাগিব দাগ চিহ্ন লাগিব তাৰ পিছৰটো স্তম্ভত আমাক লাগিব বাৰংবাৰতা এতিয়া দাগ চিহ্নত আমি এইটো শাৰীৰ কাৰণে গন্তি কৰি ইয়াত চিন দি যাম এতিয়া কেনেকৈ চিন দি যাম চাওঁ আহাচোন মই পেজটো উলটিয়াই থাকিবলৈ বাৰে দিগদাৰ হয় কাৰণে মই ইয়াতে চিন দি দেখুৱাম তোমালোকে দাগ চিহ্নৰ তালিকাতহে চিন দিবা এতিয়া 0.00 ৰ পৰা 0.04 ৰ ভিতৰত
কি আছে চাম এইটো 0.00 পৰা 0.04 ভিতৰত বুলি ক'লে এইটো কিন্তু নুসুমায় লৈকে বুলি ক'লেহে সোমাব গতিকে চাওঁ আহাচোন এটা পালো এডাল চিন দিলো আৰু এইটো আমাক ধৰিব নোৱাৰো এয়া তেতিয়া আকৌ এটা পালো আকৌ এডাল চিন দিলো আৰু চাই গৈ থাকো আমি এনে ধৰণে চাই গৈ থাকিলে ইয়াত আকৌ এটা পালো তাৰ কাৰণে আকৌ এডাল চিন দিলো আকৌ চাই গৈ থাকো আমি আকৌ এটা পালো ইয়াত আকৌ এডাল চিন দিলো গতিকে আমি চাৰিটা পালো ইয়াত আমি গতিকে এনে ধৰণৰে বাৰংবাৰটাৰ চিন দিম ইয়াত আমি কি লিখিলো এই শ্ৰেণী অন্তৰালটোৰ পুনে পুনে দাগ চিহ্ন চাৰিটা দিছিলো গতিকে বাৰংবাৰটাত আমি লিখিব লাগিব 4 আমি পিছৰটো চাই লওঁ পিছৰটো কেনে ধৰণৰে কৰিব পাৰো এবাৰ আহিলে শ্ৰেণী অন্তৰাল 0.04 ৰ পৰা 0.08 ৰ ভিতৰত 0.08 ৰ ভিতৰত মানে 0.08 টো আমি ধৰিব নালাগে 2 ৰ পৰা ধৰিলা 5 ৰ ভিতৰত মানে আমি কি লিখিব লাগে 2 3 4 হে লিখিব লাগে 5 টো লিখিব নালাগে নহয় 5 ৰ ভিতৰত হলে গতিকে ইয়াতো ঠিক তেনে ধৰণৰে ইয়াত 0.08 টো নধৰো 0.04 ৰ পৰা 0.07 ৰ ভিতৰত কি আছে আমি চাই যাম আমি কাষত চিন দি যাম 0.04 এটা পাইছো তাৰ পিছত 0.05 আকৌ এটা পাইছো যেটো পাইছো আমি এটো কাটি কাটি যাম তাৰ পিছতে আমি আৰু চাই যাওঁ ইয়াত আমি এটো আকৌ এটা পালো আকৌ চিন দিলো তাৰ পিছতে ইয়াত এনেকৈ চাই গৈ থাকোতে এইকণতে আৰু এটা পাইছো তাৰ পিছত আৰু চাই গৈ থাকোচোন 0.07 পাঁচটা পালো পাঁচটাৰ কাৰণে ইয়াত আমি চিনি দি এনেকৈ কাটি দিওঁ পাঁচটা হৈ গল আকৌ এটা দুটা তিনটা 1 2 3 আমি ভালদৰে আকৌ তালিকাখন চাই লওঁ শুদ্ধকৈ কৰিছো নে নাই আমি 0.04 ৰ পৰা আৰম্ভ কৰিছিলো ইয়াত এটা কাটিলো তাৰ পিছতে সৰি আমাক এটো কাটিবলৈ থাকি গৈছিলে ইয়াত আৰু এটা আহিব হয়নে আমি তালিকাখন আকৌ শুদ্ধ হৈছে নে নাই সবতে কাটিছো নে নাই হেতু এবাৰ পৰীক্ষা কৰি লোৱাটো ভাল ইয়াত যেনেকৈ মোৰ থাকি গৈছিল কেতিয়াবা থাকি যাবও পাৰে গতিকে ইয়াত 4টা পালো আকৌ মানে 5 + 4 আমি 9টা পালো গতিকে আমি এই তালিকাখনত 0.04 ৰ পৰা 0.08 ইয়াত আমি লিখিব লাগিব দাগ চিহ্ন এনেকৈ দিয়াৰ পিছত 9 বুলি তেনে ধৰণৰে তোমালোকে এই গুটেই কেইটাৰ মান উলিয়াবা আৰু এই বাৰংবাৰটা কেইটা যোগ কৰিলে কিন্তু 30 উলাব লাগিব কাৰণ আমি মুঠ 30 দিনৰ পৰীক্ষা কৰিছিলো এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটোত আছিলে কিমান দিন সালফাৰ ডাই অক্সাইডৰ গাঢ়তা 0.11 ppm তকৈ বেছি আছিল তাৰ কাৰণে আমি এই তালিকাখন পুনৰ চাব লাগিব ইয়াত 0.11 ppm তকৈ বেছি থকা মান কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা তাৰ পিছতে 8টা গতিকে 8 দিনত 0.11 ppm তকৈ বেছি গাঢ়তা আছিল সালফাৰ ডাই অক্সাইডৰ গতিকে আমাৰ 2 নম্বৰ উত্তৰটো হ'ব 8 দিন এতিয়া তোমালোকে এনে ধৰণৰে বাকি যিখিনি তালিকা আছে সেই তালিকাখিনিও প্ৰস্তুত কৰিব পাৰিবা ধন্যবাদ